নমস্কাৰ সকলোকে আৰু সকলো অসমবাসীকে মোৰ নতুন চেনেল আসাম টেলেণ্টলৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ জোনবিল মেলা চাবলৈ। যে জোনবিল মেলা অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ এখন ঐতিহ্যমণ্ডিত অনুষ্ঠান হয়। এখন জাগিৰোডৰ পৰা 15 কিলোমিটাৰ আৰু মৰিগাঁও টাউনৰ পৰা 15 কিলোমিটাৰ দূৰত অনুষ্ঠিত হয়। আৰু এই মেলাখন বুৰঞ্জী আৰু জনপ্ৰবাদ অনুসৰি তিৱা ৰজাৰ যি গোভা ৰজা আছিল তেখেতৰ দিনৰ পৰাই চলি আহিছে। পাহাৰীয়া জনজাতি আৰু ভৈয়ামৰ জনজাতিৰ মাজত ভাতৃত্ববোধ আৰু মিলনৰ এখন মেলা পাতিছিল আগতে ৰজাই, আৰু সেই তেতিয়াৰ পৰাই মেলাখন চলি আহিছে। আৰু জোনবিল কেনেকৈ হ'ল, আগতে সেই যোনডোখৰ ঠাইত মানে মেলা হয় সেই ঠাইডোখৰত এখন অৰ্ধ জোন আকৃতিৰ বিল আছিল, আৰু সেই বিলৰ পাৰতে মেলাখন অনুষ্ঠিত হোৱাৰ বাবে এই মেলাখনৰ নাম জোনবিল দিয়া হৈছিল। আৰু তেতিয়াৰ পৰা কিছুমানে মুখে মুখে জোনবেলি বুলিও কয়, আচলতে জোনবিল হয় মেলাখনৰ নাম। আৰু তালৈকে আজি ওলালোঁ মই। নমস্কাৰ, আপোনালোকে চাই থাকিব, ময়ো মেলা চাম আৰু যিখিনি পাৰোঁ দেখুৱাই থাকিম। এয়া মই এতিয়া টাউনৰ পৰা ওলাইছোঁ গাড়ীত। এইটো ৰাস্তাটো আপোনালোকক দেখাই গৈছোঁ। এনেকৈ অটোতে আহি আছোঁ, কাৰণ নিজা গাড়ী লৈ গ'লেও তাত থ'বলৈ জেগা নাই। আহি আছোঁ, বাকীখিনি বাৰু দেখাম। এইখিনিৰ পৰা আৰু গাড়ী পাৰ হোৱাৰ পাৰ্মিশ্যন নাই। এইখিনিৰ পৰা আমি খোজকাঢ়ি যাব লাগিব। অৱশেষত মই 3 কিলোমিটাৰ খোজকাঢ়ি ভাগৰো লাগিছে এই মেলাত প্ৰৱেশ কৰিলোঁ। আৰু এইখন হ'ল জোনবিল মেলাৰ তোৰণ, ঐতিহাসিক গোভা ৰজাৰ জোনবিল মেলা তোৰণ তিৱা স্বায়ত্ত পৰিষদৰ দ্বাৰা নিৰ্মিত। আৰু এই গেটখনেৰেই মেলালৈ প্ৰৱেশ কৰিম। আৰু মানুহ যথেষ্ট হৈছে, এয়া চাওক। এয়া চেলফি লৈ আছে, কোনোবাই ফটো লৈ আছে। এতিয়া গেটখনেৰে মই সোমাই যাম আৰু আগুৱাই গৈ থাকিম, লগতে আপোনালোককো দেখাই থাকিম। চাই গৈ থাকিব, কেনেকুৱা লাগিছে ক'ব। আৰু আপোনালোকে এইবাৰতো আহিব নোৱাৰিলে অহাবাৰলৈ আহিব নিশ্চয়। মেলাখননো কেনেকুৱা তাকে চাব পাৰিব। এইয়া ইয়াত চকৰিও আছে, চকৰি ঘূৰি আছে। এইবোৰ মানুহ উঠে তাতে। আৰু এয়া ৰাস্তাৰ কাষত বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ দোকান। আৰু আগুৱাই গৈ আছোঁ। এইবোৰ গামোচা আৰু এইবোৰ খেলনা। আগুৱাই গৈ আছোঁ আৰু কি দেখা পাওঁ, আহক। এইখনে আছিল জোনবিল পথাৰ। ৰ'দত চকু মুঠ খাই গৈছে। আমাৰ চিনাকি দাদাতেই লগ পালোঁ ইয়াতে। এতিয়া দাদাৰ লগত অলপ মেলা চাই লওঁ। কিমান মানুহ আৰু মানুহ চাবলগীয়া হ'লে মেলাত আহিলে হ'ল। এতিয়া ৰ'দ বেছি আছে, অলপ দেৰিকৈ আৰু মানুহ হ'লেনে? বিখ্যাত মহৰ টিঙৰ খনি। মহৰ টিঙৰে নিৰ্মিত খনি পাব।
মগৰ টিঙৰ ফণি আছে কোনবিলাক এইবিলাক নেকি এইবিলাক সৰু ডাঙৰ বিভিন্ন চাইজৰ ফণি আছে আপোনাৰ আহিলে ইয়ালৈ আহিব পাৰে দাম কেনেকৈ দাদা এইবিলাক দাম 70 100 200 250 300 দাম 70 টকাৰ পৰা 250 300 টকালৈকে আছে এইবোৰ কাঠেৰে নিৰ্মিত ধুনীয়া ধুনীয়া বাচন কাৰিকৰী খুব ধুনীয়া আছে কাপোৰৰ বজাৰ ফিক্স চেল প্ৰাইচ এতিয়া
ইয়াত কিবা প্ৰগ্ৰেম চলি থকা নিচিনা গম পাইছোঁ। কুকুৰাৰ যুঁজ, ইয়াত কুকুৰাৰ যুঁজ হৈ আছে। সকলোৱে নিজৰ নালাগে দিয়ক নোহোৱা হৈ নোহোৱা নাথাকিলে ল'লো যুদ্ধ কৰি লেঙুৰা হৈ গৈছে। বিক্ৰী কৰি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, হিমন্ত মামা ইয়ালৈ আহিছিল। এতিয়া তেখেতে যাবগৈ, ৰাস্তাবোৰ ক্লিয়াৰ কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী দেৱৰ এয়া স্কটৰ গাড়ী আৰু পিছতে তেখেত আহি আছে। নাই হৈছে মামা দেখ হৈছে মামা গেছে গা তেখেতৰ গাড়ীখন ওলোৱাই নাই এতিয়ালৈকে। এইখনে হয়তো হ'ব তেখেতৰ গাড়ী। ইয়াতে আছে মামা। বহুত বগা হৈছে ইয়াত তেখেতে গ'লগৈ এতিয়া। মামা শকত হৈছে। অন্য মিনিষ্টাৰসকলো আছে।
বাঁহৰ চুঙাত গাহৰি মাংস খাবলৈ ভাল লাগিছে। ইয়াতে কি আছে এইবিলাকত? মাংস গাহৰি মাংস গাহৰি মাংস কেনেকৈ এইবিলাক বিক্ৰী কৰে? 100 টকা 100 টকা 11 পিচ আছে এটা চুঙাত 100 টকা। এইবোৰ চাওক একদম দেখি লোভ লাগি গৈছে। এইটো মাৰ্কেটত এয়াই পাব। টেষ্টি টেষ্টি বস্তু বনাই ৰাখিছে। এয়া চাওক আপোনালোকে আহিব ইয়ালৈ। বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী আছে। পলু লেটা আছে, গাহৰি মাংস আছে, এইবোৰো আছে। এয়াও পায় চাইমদ আছে, আপং আছে, ৰক্সি আছে, বিলাতী ঘোঁৰাও আছে। আপোনালোকে নিশ্চয় আহিব ইয়ালৈ। বাইদেউ এইবোৰ কেনেকৈ দিয়ে? 100 পাৰ ষ্টিক। পাৰ ষ্টিক 100কৈ বিক্ৰী কৰি আছে তেখেতে। খাই চাব পাৰে, খাই চাওক। হয় হ'ব বাৰু। দাদা বাইদেউ এইকেইটা কি বগা বগা? এটা মদ। এয়াও পায় ইয়াত। এইটো আপং বুলি কয়। ৰাইজে খাব কিন্তু দেই, ধুনীয়াকৈ মেলা চাব, খাই বৈ লৈ টুংটাংকৈ। খালি ইফাল সিফাল নকৰিব আৰু খাই বৈ লৈ ধুনীয়াকৈ মেলা উপভোগ কৰিব। এইবোৰ খাই টেষ্টি টেষ্টি গাহৰি মাংস কলা দিয়া আছে। বাইদেউ কিবা বনাই আছে আৰু।
বহুত দাম কোৱা গৰম হৈ যাব না তিৱা ট্ৰেডিশ্যনেল ড্ৰেছ বিভিন্ন ধৰণৰ বৰ ধুনীয়া ধুনীয়া আহিব পাৰে কোনটো চাইডত আছা সকলো পচন্দ কৰিব পাৰ্ট 1 ভিডিঅ' তোমাৰ আৰু চাই থাকিব ভিডিঅ'খিনি লাইক কৰিব আৰু আপোনালোকৰ চকুত কিবা আছে সুবিধা নমস্কাৰ আইটেম কেনেকুৱা লাগে মই